খাদ্যবস্তুৰ ওপৰতে আমাৰ শৰীৰটোৱে নিৰ্ভৰ কৰে। আমি যদি ভাল খাদ্য খাইছোঁ তেতিয়াহ'লে আমাৰ শৰীৰটো ভালেই থাকিব, আৰু যদি আমি অখাদ্য খাইছোঁ তেতিয়াহ'লে আমাৰ শৰীৰটো নিশ্চয়কৈ বেয়াই হ'ব। আহকচোন আজি থলুৱা খাদ্যৰে আমি জুতি লগাই এসাঁজ খাওঁ। তেলখিনি গৰম হোৱাত তাতে মই পিঁয়াজ দিলোঁ আৰু অকণমান তাতে হালধি আৰু পাঁচফোৰণ লগতে দি দিলোঁ। মই আকৌ তেলতে দিওঁ, তেলত দিলে মানে ৰংটো বৰ ধুনীয়া হয়। আচলতে আজি মুনুৱে ক'লে যে অকণমান মাংসৰ সৈতে বোলে কলডিলৰ চব্জি খাবলৈ মন গৈছে। সঁচাকৈ আমাৰ কলডিলটো স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আপোনালোকেতো জানে। কলডিলৰ আগতে এটা ৰেচিপি মই দিছিলোঁ, দাইল আৰু আলু লগতে কলডিল দি থুপথুপীয়াকৈ বনাওঁ। আজি অৱশ্যে তেনেকৈ বনাবলৈ লোৱা নাই। আদা নহৰু অকণমান আছিলে তাকো দি দিলোঁ আৰু তাৰপিছতে মাংসখিনি দি অকণমান ভাজি থাকিলোঁ। আন্দাজমতে নিমখ দিলোঁ। এয়া মুনুৱে মোক আকৌ হেল্পো কৰি আছে। অকল যে আজি কলডিল আৰু মাংস এয়াই নহয়, আৰু আজি বিবিধ শাক পাচলি আছে, সকলোখিনি থলুৱা। তাই বাচি আছে ঢেকীয়াখিনি একদম কোমলীয়া কোমলীয়া কাষৰ বাৰীখনৰ পৰাই মই ছিঙি আনিলোঁ। এইফালে আকৌ মাংসখিনি অকণমান সিজিলেই নহয়, এতিয়া আলুখিনি দিব হ'ল। মাংস অকণমান সিজোৱাৰ পাছতহে মই এনেকৈ আলু দিওঁ। চবেই চাগে এনেকৈয়ে দিয়ে ন? অকণমান সময় এইখিনি লৰাই মেলি তাৰপিছতে মই দি দিলোঁ কলডিলখিনি। আৰু দুদিনমানৰ পিছত কচুথুৰি খাবলৈ ভাল নলগা হ'ব। এইকেইটা দিনতে বৰ ভাল হৈছে খাবলৈ। কচুথুৰি অলপ বুটলি আনিলোঁ, বাৰীৰে আছিলে। বিলাহী অলপ দি দিলোঁ আৰু অকণমান নিমখ দি মই তিয়াই ৰাখিছিলোঁ। এতিয়া এইখিনি খচি ধুনীয়াকৈ ধুই ল'লোঁ। খোৱাৰ সময়ত কেতিয়াবা দাইলকণ নাথাকিলে আকৌ বাবলুৱে বৰ বেয়া পায়। সেইকাৰণে মুনুৱে ক'লে মা দাইল অকণো পাতি দিওঁ নেকি, বইল দাইল অকণমানো এনেকৈ বনাই আছোঁ। আনফালে কচুথুৰি বনাবৰ কাৰণে কেৰাহীখন পাতি দিলোঁ আৰু তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ, অকণমান পাঁচফোৰণ দিলোঁ আৰু এতিয়া দি দিলোঁ 2টা শুকান জলকীয়া আৰু অকণমান আদা নহৰু দি দিয়াৰ পিছত যে গোন্ধটো ইমান ধুনীয়া ওলাইছে। আৰু হালধিকণ যে মই সদায় কৈছোঁৱে যে তেলতে দিওঁ, তেতিয়া কালাৰটো বৰ ধুনীয়া হয়। তাৰপিছত কচুথুৰিখিনি দি দিলোঁ। আৰু কচুথুৰি বুলি নহয় দেই, আপোনালোকে এনেকৈ পাতে চাতে চব সিজাই খাবচোন, ইমান ধুনীয়া হয়।